নমস্কাৰ সকলোলৈকে আজি নৱবৰ্ষৰ এই অসমীয়া নৱবৰ্ষৰ শুভক্ষণত মই আমাৰ গোসাঁই ঘৰত সেৱা ললো সকলোৰে মংগল কামনা কৰিলো সকলোৰে ভৱিষ্যত সুন্দৰ হওক আজি নতুন বছৰৰ শুভক্ষণত মই এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমাৰ লগতে সকলোৰে মংগল হয় এনেকৈ পূজা দি এয়া জলপানৰ জাজুগাৰ আজি যিহেতুকে আমাৰ ঘৰত সকলোকে নিমন্ত্ৰণ কৰিছো জলপান খাবলৈ সেয়েহে জলপানৰ জাজুগাৰ কৰিছো আপোনালোককো কোন দেখুৱালো ভাল লাগে সকলোৱে যেতিয়া একেলগে জলপান খাও একেলগে যেতিয়া সকলোখিনি সহযোগিতা কৰো তেতিয়া সাংঘাতিক ভাল লাগে মনত এটা আনন্দ হয় এটা সুন্দৰ পৰিবেশৰ সৃষ্টি হয় ঠিক আছে এতিয়া আমি জলপান খোৱাত ব্যস্ত হওঁ সকলোকে জলপান খুৱাও আৰু ভিডিঅটো কেনেকুৱা লাগিছে অকমান কমেন্ট কৰি জনাব আৰু লাইক কৰিব শেয়াৰ কৰিব নতুন হলে সাবস্ক্ৰাইব কৰিব দেই জোৰা পাতি বহিছে না ভালেই কৰিছে আজিকালি দিনকাল যি পৰিছে জেঠাল জা জোৱালি সকলোখিনি এক হ'ব লাগিব ন এতিয়া এতিয়া এটা সব ফ্ৰেণ্ডৰ নিচিনা হ'ব লাগে আৰু কি লাগে ভাজি বাবু বিহু বুলি কিবা কবা নেকি আৰু ভিআইপি গোটাত বহি আছা আমাৰ তোমাৰ এই বিটিলছৰ কাৰণে চাগে তুমিতো আল্টিমেটলি খুলিলাই ঠিকে আছে ৰুটি ভাজি হ'ল আকৌ জলপান আজি জলপান বহুত আইটেম জলপানৰ আজি বহুত আইটেম আৰু ভেৰাইটিজ ইমান আইটেম দৈ চিৰা কোমল চাউল ভজা চাউল বৰা চাউল তাৰপিছত কোমল চাউল তাৰপিছত আকৌ কি আছিলে বাইদেউ কৰাই গুৰি তাৰপিছত আখৈ সান্দহ নাই সব পাৰিব লাগিব আমাৰ অসমীয়া মানুহে কি হৈছে এতিয়া জলপান বস্তুটো পাহৰি গৈছে জলপান পাহৰিলে নহ'ব নহয় জলপানটো আমাৰ একদম অতীজৰ পৰা চলি অহা এটা হেৰি এয়া লুচি ভাজি এয়া পশ্চিমীয়া সংস্কৃতি আমি এতিয়া লৈছো আকোৱালি উপায় নাই হয়নে নহয় কিন্তু কথা হ'ল আমাৰ জলপানটোৱে মেইন আছিলে অতীজৰ পৰা সেইকাৰণে জলপানটোক বেছিকৈ প্ৰাধান্য দিবই লাগিব সকলোকে বিহুৰ সেৱা আৰু শুভেচ্ছা যাচিছো দেই আমাৰ ৰঙালী বিহুৰ আৰু এয়া মোৰ ডাঙৰ জেঠাল এয়া মাজু জেঠাল আৰু এয়া সৰু জেঠাল মানে দাদা আৰু এইফালে মোৰ মিষ্টাৰো আছে সকলোৱে আজি একেলগে গোটপিট খাইছে আৰু যিহেতুকে ৰঙালী বিহু মাঘৰ বিহু ভোগালী বিহু ৰঙালী বিহু ৰঙৰ বিহু আৰু এই ৰঙালী বিহুত সকলো বৰজনালে মোৰ সেৱা থাকিলে আৰু লগতে তেখেতসকলৰ দীৰ্ঘায়ু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক বুলি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালো তেখেতসকল সদায় ভালে থাকক সুস্থ থাকক আৰু যিহেতুকে মোৰ আজি শাহুৱাই মা জন্ম দিয়া মা আৰু স্বামীৰ ফালৰ পৰা পোৱা মা দুইগৰাকী মায়েই হয় আজি তেখেত উপস্থিত নাই প্ৰতি বছৰ আমাৰ লগত থাকে আজি 2টা বছৰ 3 নম্বৰ বছৰত ভৰি দিছে মোৰ শাহু উপস্থিত নাই তথাপিতো আমাৰ যি পৰম্পৰা সেই পৰম্পৰা আমি ধৰি ৰাখিবই লাগিব আজি যদিও মা নাই আমি এই বৰজনাসকলক লগত লৈ আমি এই ৰঙৰ উৎসৱ পালন কৰিছো আমাৰ ৰঙৰ বিহু এই বিহু আমি ৰঙালী বিহু এনেকৈ পালন কৰিব লাগিব ভোগালী বিহু কাতি বিহু আমাৰ জাতিৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু এই বিহু আমি এনেকৈ পালন কৰিব লাগিব আৰু সকলোৱে একত্ৰিত হৈ থকাৰ এইবিলাকেই কাৰণ আচলতে এনে কাৰণবোৰ আমাৰ মাজত সদায় জিলিকি থাকক বিহু সংক্ৰান্তি পূজা সেৱা সকলোবোৰ এনেকৈ হৈ থাকক আৰু সকলোকে লৈ আজি আমি জলপান পিঠা পনা আৰু লুচি ভাজি আমি সকলোৱে খাইছোঁ এয়া মোৰ ডাঙৰ জা আৰু এয়া ডাঙৰজাৰ জীয়াৰী আৰু এইফালে আছে মোৰ সৰু জা মাজু জা উপস্থিত নাই কিছু কাৰণবশতঃ আৰু তেখেতসকলৰ ল'ৰা ছোৱালী উপস্থিত নাই বা ডাঙৰ দাদাৰ ল'ৰা ছোৱালী উপস্থিত নাই বৰ্তমান আৰু এইফালে মানে আমাৰ পুত্ৰ তেওঁ উপস্থিত আছে আৰু সকলোৱে আমি একেলগে জলপান খাইছোঁ আমাৰ মোৰ ননদ এজনীও আছে তেওঁ জলপান খোৱাত অকণমান লেজি এয়া খাই আছে পাৰুল বিহু ৰঙালী বিহু শুভেচ্ছা দি দিয়া কোৱা হেপী বিহু বুলি কোৱা
হেপী বিহু জোৰেকে কোৱা এয়া মোৰ একমাত্ৰ ননদ তেওঁ জলপান খাই আছে আৰু আমি এনেকৈ এতিয়া আমি যিহেতুকে আমাৰ ঘৰৰ বৰ্জনাসকলে খাই হৈ গ'ল এতিয়া আমি খালী কলপাত দেখিছে এয়া আমি বহিম এতিয়া আমি খাম সেয়েহে কিবা ক'বা নেকি শুভেচ্ছা দিয়ক ৰঙালী বিহুৰ শুভেচ্ছা জনালো তোমালোকো থাকিলে এয়া এতিয়া আমি লুচি আৰু ৰাজমাহ মটৰৰ ঘুগনি খাই আছো লগতে আদা আচাৰ আৰু এইটো কি আচাৰ মূলা আচাৰ দেই ফাৰ্ষ্ট টাইম খাইছো বহুত ভাল লাগিছে আৰু ইয়াৰ পিছতে এয়া সজাই থৈ দিছে ধুনীয়াকে দৈ চিৰা জলপান আছে দৈ চিৰা বুলি ক'লে নহ'ব তাৰমানে আমি এইবাৰ একদম অসমীয়া জলপান চব গোটাইছো আৰু বৰা চাউল আছে কোমল চাউল আছে খান্দ আছে আখৈ আছে তাৰপিছত চিৰা আছে কড়াইগুৰি আছে আৰু লগতে মিঠা দৈ ক্ৰীম আৰু কি আছে টেঙা দৈ আৰু লগতে মিহি দানা আৰু মিঠৈ আমি মানে আজি খাওঁ বুলিয়ে গোটাইছো আৰু বুন্দিয়া বিহু কাক কৈছে ন বিহু বুলিতো আৰু খাবই লাগিব এসাঁজ ভালকে মই সকলোকে খুৱাই বুৱাই এতিয়া নিজে বহিছো যা আৰু আমাৰ ছোৱালী ল'ৰা এনেকে বহিছে সকলোৱে খাবলৈ সকলো অসমবাসীলে ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো সকলোৱে সুখত থাকক আনন্দত থাকক ফূৰ্তি কৰি থাকক ৰঙেৰে উপচি পৰক কপৌ ফুলৰ দৰে জিলিকি থাকক আৰু মোৰ অৱস্থা আজি বহিছো আজি এসপ্তাহ হ'ল মোৰ ভৰি আঁঠুৰ বিষত মই একো কৰিব পৰা নাছিলো কালি গৰু বিহু গৈছে কালি একো কৰিব নোৱাৰিলো যেহেতুকে আমাৰ ঘৰত গৰু নাই আগৰ আছিল কিন্তু দেই গৰু আছিলে আমি সাংঘাতিক ধুমধামেৰে গৰু বিহু পালন কৰিছিলো কলঙলে গৰু নিয়া হৈছিলে নোৱা হৈছিলে মাহ হালধি খানা হৈছিলে সকলোখিনি কৰা হৈছিলে সন্ধিয়ালে চাটবাৰী তাৰপিছত এনেকে আদৰা হৈছিলে গৰুক পিঠা বনাই দিয়া হৈছিলে সকলোখিনি আমি কৰিছিলো কিন্তু সেয়া বৰ্তমান সেই পৰিৱেশ এতিয়া নাই যেহেতুকে আমি টাউনতো গৰু পোহে কিন্তু আমাৰ কিছু অসুবিধাৰ কাৰণে আমি গৰু বেছি দিবলগীয়া হ'ল আৰু এইবাৰ আমি গৰু বিহু তেনেকে পালন কৰিব নোৱাৰিলো গৰু চুৰু হ'ল আমাৰ গৰু আৰু মোৰ শৰীৰ অসুস্থ থকাৰ বাবে কালি মই গৰু বিহুৰ কাৰণে ক'তো গৈ পেলাই অকমান ভিডিঅ' কৰিব নোৱাৰিলো আপোনালোকক দেখুৱাব নোৱাৰিলো সেইটো মোৰ দুখ থাকি গ'ল আৰু আজি যেহেতুকে মানুহৰ বিহু আজি আমি ঘৰতে সকলোৱে একেলগে গোটপিট খাই আমি গোটাই পিটাই সকলোখিনি খোৱা বোৱা কৰিব লাগে বাহিৰত গৈ হুলস্থুল কৰি নিজৰ ঘৰখনত একো নকৰাকে থকাটো উচিত নহয় সেয়েহে মই সকলোখিনি গোটাই পিটাই লৈ আজি আমি সকলোৱে একেলগে জলপান খাইছো আৰু কালি কিন্তু আমাৰ ডাঙৰ যাই জলপান খুৱাইছিল দেই জলপান লুচি ভাজি সেয়া নকলেও ভুল হ'ব কালি মই একো কৰা নাছিলো তেখেতেই কৰিছে সেয়া ভিডিঅ'ত ৰাখা নহ'ল কিন্তু তেখেতে কৰিছে দেই কালি অকলে অকলে মোৰ যিহেতুকে ভৰি বিষ আছিলে মই আজিহে তলত বহিব পাৰিছো আৰু গোসাঁই সেৱা কৰিব পাৰিছো বহুত ভাল লাগিছে আৰু মই দিনটো কেনেকে কটাও আপোনালোকক সকলোকে দেখুৱাম ক'তবা যাব পাৰিম নে নাই নাজানো কিন্তু তথাপিতো চেষ্টা কৰিম আৰু আপোনালোকে এনেকে আনন্দ কৰি থাকিব দেই সকলোৱে আৰু খোৱা আৰু লগতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আজি মোৰ মিষ্টাৰে মোক এই উপহাৰ দিছে আৰু উপহাৰটো পাই মই বহুত সুখী হৈছো বহুত দিনৰ এটা আশা আছিলে বেতৰ সোফা সেট এযোৰৰ সেয়েহে তেখেতে মোক আজি এই বছৰৰ প্ৰথম দিনাখন এই উপহাৰটি দিয়াৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ থাকিলে আৰু এই সোফা সেটযোৰ যাতে সদায় মোৰ ঘৰত আলহী আহি পেলাই বহেহি মোৰ বৰ ভাল লাগিব তেখেতৰ দিয়া উপহাৰ মই কেতিয়াও নাপাহৰো আৰু সঁচাকে ধন্যবাদ আৰু কথা হ'লগে কি স্বামীয়ে দিয়া উপহাৰ বৰ মূল্যৱান হয় আচলতে তেখেতে দিয়া উপহাৰ সবে দিয়া উপহাৰে মূল্যৱান হয় কিন্তু তেখেতৰ দিয়া মূল্যৱান উপহাৰ মোৰ মনত ভাবি থকা বস্তুটো যে আজি মোক উপহাৰ দিছে সেইকাৰণে তেখেতক অশেষ ধন্যবাদ থাকিলে তেখেতে যাতে মোক প্ৰতি বছৰে এনেকুৱা ধৰণৰ উপহাৰবোৰ দি থাকিব পাৰে আৰু মই ভাল পালো আৰু সেয়েহে মই আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰিলো আজি দিনটোৰ মোৰ শ্ৰেষ্ঠ উপহাৰ